हेलो फ्रेंड्स, स्वागत करिछु मोर चैनल ऑनलाइन स्टडी आसामলৈ। আজি আমি আসাম পুলিচৰ বাবে महत्वपूर्ण মেথছৰ সিম্পলিফিকেশনৰ কোৱেশ্চন কিটামান কৰিম। গতিকে ফাৰ্স্ট কোৱেশ্চনটো হ'ল সিম্পলিফিকেশনৰ কোৱেশ্চনটো। এই কোৱেশ্চনটো কৰাৰ আগতে আমি সিম্পলিফিকেশনৰ ৰুলটো জানি থোৱা ভাল। এই ৰুলটো কোৱা হয় ভি বৰ্ডমাছ ৰুল। ভি বৰ্ডমাছ ৰুল। A V BODMAS to whole sequence of doing the বা applying the maths অর্থাৎ অঙ্কটো কৰাৰ যি সিকুৱেন্স হ'ব তাক কোৱা হয় এই ভি বৰ্ডমাছৰ দ্বাৰা প্ৰকাশ কৰা হয়। ভি বৰ্ডমাছটো মানে ভিক ভাৰ্নেকুলাম বুলি কোৱা হয়। ভাৰ্নেকুলামৰ সিম্বলটো এনেকুৱা থাকে বাৰ ধৰা হ'ল For example, 28 minus 5 into 5. এতিয়া এই অঙ্কটোত এনেই যদি হিসাবত চোৱা যায় তেতিয়া মাল্টিপ্লাইটো আহে। গতিকে মাল্টিপ্লাইটো প্ৰথমে কৰি ল'ব লাগে, তাৰ পিছতহে সাবট্ৰেকশনটো কৰিব লাগে। যেহেতু সাবট্ৰেকশনটো সিকুৱেন্সৰ হিসাবত লাষ্টত আহে, কিন্তু যেহেতু ইয়াত 28 minus 5 ওপৰত বাৰটো আছে অৰ্থাৎ ভাৰ্নেকুলামটো আছে, সেয়েহে আমি এই 28 minus 5টো প্ৰথমে কৰি ল'ম, সলভ কৰি ল'ম, তাৰ পিছতহে এই যেটো প্ৰদত্ত সংখ্যা ওলাব তাৰ ওপৰত ইনটু 5 কৰিম। গতিকে 12ৰ ভ্যালুটো এনেকুৱা হয়। গতিকে 12 থাকিলে কোনোবা এটা অঙ্কত 12 থাকিলে বা ভাৰ্নেকুলাম থাকিলে প্ৰথমে আমি প্ৰথম অঙ্কটো আমি তাৰ পৰা সলভ কৰিবলৈ স্টাৰ্ট কৰিম। দ্বিতীয়টো হ'ল ব্ৰেকেট। ব্ৰেকেটটো এনেকুৱা থাকিব পাৰে বা এনেকুৱা থাকিব পাৰে বা এনেকুৱা ধৰণৰ টাইপৰ থাকিব পাৰে। তৃতীয়টো হ'ল অফ। অফ মানে ইনটু বুজায়, কিন্তু মাল্টিপ্লাইৰ সৈতে যেটো এটো মাল্টিপ্লাই হয় এটো ভাৰ্নেকুলাম ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন। গতিকে এই মাল্টিপ্লিকেশনৰ পৰা এই অফটো বেলেগ এই কাৰণে হয় যে প্ৰশ্নত দিয়া থাকে অফ বুলিয়ে লিখা থাকে। প্ৰশ্নত অফ বুলিয়ে লিখা দিয়া থাকে আৰু মাল্টিপ্লাইৰ ক্ষেত্ৰত ইনটু বুলি লিখা দিয়া থাকিব। গতিকে ডিভিজন মানে ডিভিজন হৰণ, মাল্টিপ্লিকেশন মানে পূৰণ যাৰ সিম্বলটো এইটো হয়, আৰু এডিশন মানে যোগ কৰা বা প্লাস, আৰু সাবট্ৰেকশন মানে মাইনাস। গতিকে কোনোবা এটা অঙ্ক কৰোঁতে আমি এই সিকুৱেন্সটো ফলো কৰিব লাগিব। অৰ্থাৎ যদি অঙ্কটোত প্ৰথমে 100 minus 20 into 2 বুলি দিয়া আছে, তেতিয়া আমি 2 বুলি দিয়া আছে, তেতিয়া আমি অঙ্কটো 10 minus 20 পৰা স্টাৰ্ট নকৰি 20 into 2 পৰা স্টাৰ্ট কৰিব লাগিব। কাৰণ ভি বৰ্ডমাছৰ সূত্ৰ মতে এই সিকুৱেন্সটো ফলো হ'ব আৰু মাল্টিপ্লিকেশনটো সাবস্টিটিউশনৰ আগত আহিব। গতিকে হেহে 20 into 2 টো আমি মাল্টিপ্লাই কৰি লম, তাৰ পিছতহে 10 টো তাৰ পৰা মাইনাস কৰিম। অৰ্থাৎ এনেকুৱা হ'ব 40 ওলাব আৰু মাইনাস 10 minus 40 থাকিব। গতিকে এনসাৰটো -30 ওলাব। এনেকুৱা ধৰণেৰে হয়। আশা কৰিছো আপোনালোকে বুজিছে। এই অঙ্কটো কৰি চাওঁ, তেতিয়া ক্লিয়াৰিটিটো আহিব ভি বৰ্ডমাছৰ। এতিয়া ইয়াত দিয়া আছে এনেকুৱা ধৰণৰ কোৱেশ্চনটো দিয়া আছে। ইয়াত আমি দেখিছো যে ব্ৰেকেটটো প্ৰথমে আমি কৰিব লাগিব, যেহেতু ভি বৰ্ডমাছৰ সূত্ৰ মতে ভাৰ্নেকুলাম ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন এন্ড সাবস্টিটিউশন। এতিয়া ইয়াত ভাৰ্নেকুলামটো নাই। যেহেতু ভাৰ্নেকুলাম নাই, এতিয়া আমি চাম ব্ৰেকেট আছে নেকি। যদি ব্ৰেকেট আছে তেতিয়া আমি ব্ৰেকেটটোত কৰিম। কিন্তু দেখা এই অঙ্কটো দেখা আছে
দেখা পোৱা যায় যে ব্ৰেকেটটো তিনি ধৰণৰ ব্ৰেকেট আছে গতিকে আমি অংকটো কোৰ পৰা স্টাৰ্ট কৰিম বুলি কওঁতে যিটো ব্ৰেকেট আটাইতকৈ ভিতৰত আছে the innermost bracket we will start the maths from the innermost bracket আটাইতকৈ ভিতৰৰ ব্ৰেকেটৰ পৰা আমি অংকটো কৰিবলৈ স্টাৰ্ট কৰিম গতিকে 32 - 16 = 16 গতিকে লিখি লওঁ 56 plus bracket 88 minus আৰু 100 minus এতিয়া যি ইনাৰমোষ্ট ব্ৰেকেট এতিয়া এই অংক এই ষ্টেপটোলৈ পাওঁতে যি ইনাৰমোষ্ট ব্ৰেকেট থাকিব সেইটো থাকিব এইটো এই কুটিল বন্ধনীটো গতিকে ইয়াত আমি প্লাস কৰিবলৈ দিছে গতিকে 56 plus 16 = 72 আৰু ইফালে দিয়া আছে 88 minus 72 আৰু এইটো ব্ৰেকেটটো অফ হৈছে আৰু লাষ্টত আছে 100 minus 88 minus 72 যিটো 88 minus 72 টো ব্ৰেকেটৰ ভিতৰত আছে গতিকে 88 minus 72 = 16 হ'ব আৰু ইয়াৰ লগত আমি 100 টো মাইনাস কৰি দিম গতিকে 100 minus 16 = 84 গতিকে ইয়াৰ আনসাৰটো হ'ব 84 এ হ'ব ইয়াৰ আনসাৰটো 84 নেক্সট কুৱেশ্যনটো হ'ল সিম্পলিফিকেশনৰ কুৱেশ্যন হয় ইয়াতো ভেনিকুলামটো নাই বাৰটো নাই আৰু ব্ৰেকেট আছে আৰু যেহেতু ব্ৰেকেটটোৰ আটাইতকৈ ভিতৰৰ ব্ৰেকেটটোৰ পৰা স্টাৰ্ট কৰিব লাগিব আমি মেথছটো গতিকে ইয়াত আমি 45 divided by 15 45 divided by 15 টো = 3 হ'ব 15 3 যা 45 গতিকে ইয়াত 3 টো লিখি লওঁ তাৰ পিছত ব্ৰেকেটটো অফ কৰি দিওঁ সৰি 3 ওলাইছিলে গতিকে ব্ৰেকেটটো অফ কৰি লওঁ 3 plus 45 again bracket of 90 minus 90 minus গতিকে ইয়াত 45 plus 3 = 48 হ'ব আৰু 90 minus 48 = 42 হ'ব 90 minus 48 = 42 আনহাতে 90 minus 42 = হ'ব 48 গতিকে ইয়াৰ ফাইনাল আনসাৰটো হ'ব 48 2a 48 আগবাঢ়ো 3 নম্বৰ প্ৰশ্নৰ ফালে ইয়াত সৰল কৰা বুলি দিয়া আছে 1/2 1/2 6 এতিয়া ৰ বুলি কওঁতে আমি অফ বুজিব লাগিব অফ মানে হল ইনটু অফ 6 গতিকে অফ মানে হল ইনটু গতিকে 1/2 ইনটু 6 2 ৰে 6 হক 3 টাইমছ যাব গতিকে ইয়াৰ আনসাৰটো 3 হ'ব আৰু 4 নম্বৰ কুৱেশ্যনৰ ফালে 4 নম্বৰ কুৱেশ্যনত খুদিছে 2 3 7 ৰ লসাগু হল গতিকে 2 3 7 ৰ লসাগু উলিয়াব লাগে লসাগু উলিয়াবলৈ প্ৰথমে আমি নম্বৰবোৰ লিখি ল'ব লাগে 2 3 7 আৰু যি সৰু সংখ্যা আছে তাক ডিভাইড হোৱা সংখ্যাৰে ডিভাইড কৰি যাব লাগে অৰ্থাৎ 2 আমি ইয়াত লিখিলো 2 ৰে 2 1 বাৰ যায় অৰ্থাৎ 1 টাইমছ 2 ৰে 3 না যায় ডিভিজন না যায় আৰু 2 ৰে 7 ক ডিভাইড নহয় গতিকে আমি ডিভাইড নোহোৱা কিটাক সেম টু সেম লিখি দিম আনহাতে
আকৌ আমি যেহেতু 3 আছে ইয়াত হেহে আৰু যেহেতু 1ক আমি যদি 1 ৰে ডিভাইড কৰোঁ তেতিয়া 1 থাকিব আনসাৰটো গতিকে আমি 3 যাম নেক্সট নম্বৰটো 3 হ'ব আৰু 3 বুলি লিখিম ইয়াত 1ক 3 লৈ গ'লে 1 বুলি লিখিব লাগিব আৰু 3ক 3 ৰে গ'লে 1 বুলি লিখিম 3 divided by 3 is equal to 1 আৰু 3ক যেহেতু 7 ৰে না যায় গতিকে ইয়াত আমি 7 বুলি লিখিম আৰু তেনেকৈ 7 ৰে ডিভাইড কৰিম 1 1 1 আৰু 1 থাকিব গতিকে 2 3 7 1 1 আৰু 1 থাকিল গতিকে এই নম্বৰ কিটাক পূৰণ কৰিলে আমি লসাগুটো পাই যাম নম্বৰ কিটা আছিলে 2 3 7 into 1 into 1 into 1 গতিকে 2 into 3 6 and 6 into 7 42 6 7 ja 42 গতিকে ইয়াৰ আনসাৰটো হ'ব 42 তেনেকৈ যদি 20 আৰু 25ৰ লসাগু উলিয়াবলৈ দিয়ে তেনেহলে আমি কমন নাম্বাৰটো চাব লাগে জিটোৰ পৰা কমন নাম্বাৰ এটা চাব লাগে জিটোৰ পৰা 20কো ডিভাইড হয় আৰু 25কো ডিভাইড হয় তেনেকুৱা নম্বৰ চালে আমি দেখা পাম যে 5 টো এনেকুৱা নম্বৰ যিয়ে 20কো ডিভাইড কৰিব পাৰে আৰু 25কো ডিভাইড কৰিব পাৰে হেহে আমি লিখিম 5 ৰে ডিভাইড কৰিম গতিকে 5 divided by 20 divided by 5 is equal to 4 4 টো লিখি দিম আৰু 25 divided by 5 is equal to 5 গতিকে এতিয়া 2 ৰে কৰিব পাৰো 2 2 ja 2 আৰু 2 5 ৰে না যায় গতিকে এতিয়া আমি দেখিলো এই দুটা সংখ্যাক বেলেগ সংখ্যাৰে যাব নোৱাৰে অৰ্থাৎ বেলেগ সংখ্যাৰে আমি ইহঁতক মৌলিক সংখ্যা হয় ইহঁত গতিকে ইহঁতক বেলেগ সংখ্যাৰে ডিভাইড কৰিব নোৱাৰি গতিকে প্ৰদত্ত উত্তৰটো এইটোৱে হ'ব এই চাৰিটাৰ পূৰণফলে হ'ব প্ৰদত্ত উত্তৰ অৰ্থাৎ 5 into 2 into 2 into 5 গতিকে 5 into 2 into 2 into 5 গতিকে 5 into 2 10 10 2 ja 20 10 2 ja 20 আৰু 20 5 ja 100 গতিকে যদি 20 আৰু 25ৰ লসাগু হয় ইয়াৰ লসাগুটো হ'ব 100 আমি তেনেকৈ উলিয়াব লাগিব মই জাস্ট ডেমো দিছিলো এটো কোনো কোৱেশ্চন আগবাঢ়ো 5 নম্বৰ প্ৰশ্নৰ ফালে ইয়াত 12 into 8 divided by 4 minus 4 দিয়া আছে গতিকে এই অংকটো কৰোতে আমি প্ৰথমে ডিভিজনৰ পৰা স্টাৰ্ট কৰিম কাৰণ ভি বৰ্ডমাছৰ সূত্ৰ মতে প্ৰথমে ডিভিজন আহে তাৰ পৰাহে মাল্টিপ্লিকেশন আহে গতিকে প্ৰথমে আমি ডিভিজনটো অংকটো স্টাৰ্ট ডিভিজনৰ পৰা কৰিম গতিকে 8 divided by 4 is equal to 2 12 into 2 minus 4 হ'ব নেক্সট স্টেপটো এতিয়া যেহেতু সাবস্টিটিউশনটো বিয়োগটো পূৰণৰ পিছত আহে গতিকে পূৰণটো আমি প্ৰথমে কৰি লম 24 minus 4 is equal to 20 হ'ব আনসাৰটো ইয়াৰ আনসাৰটো 20 হ'ব আনহাতে একেটা প্ৰশ্ন যদি খুদা হলে হয় যদি এনেকে খুদা হলে হয় তেতিয়া আমাৰ
কৰা মেথডটো বেলেগ হৈ গ'লে হয় কাৰণ আমি প্ৰথমে এতিয়া ভেনিকুলামটোক কৰি ল'ব লাগিব ষ্টাৰ্ট এতিয়া অংকটো এনেকুৱা ধৰণৰ কুৱেশ্যনত যেহেতু ভেনিকুলাম ওপৰত আছে 12 into 8 গতিকে আমি অংকটো ষ্টাৰ্ট 12 into 8 পৰাহে কৰিম গতিকে 12 into 8 is equal to 96 divided by 4 গতিকে আৰু -4 96 divided by 4 is equal to 24 minus 4 is equal to 20 গতিকে আগবাঢ়ো 6 নম্বৰ প্ৰশ্নৰ ফালে আশা কৰিছোঁ আপোনালোকে ভেনিকুলাম আৰু ভি বৰ্ডমাছৰ যি সূত্ৰবোৰ আছে সেইটো বুজি পাইছে এতিয়া এনেকুৱা ধৰণৰ অংকত প্ৰথমে ব্ৰেকেটটোত যি আছে কুৱেশ্যনটো সেইটো কৰি ল'ব লাগে অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত থকা কুৱেশ্যনবোৰ কৰি ল'ব লাগে গতিকে এই মিক্সড ফ্ৰেকশ্যনবোৰক অৰ্থাৎ 7 দিয়া আছে 7 1/4 এইবোৰক চেঞ্জ কৰিব লাগে আমি প্ৰথমে ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ গতিকে ইয়াত ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ চেঞ্জ কৰিব মিশ্ৰ ভগ্নাংশক ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ চেঞ্জ কৰিবলৈ আমি এই তলৰ নম্বৰটোৰ লগত এই মিক্সড ফ্ৰেকশ্যন হোল নম্বৰটো মাল্টিপ্লাই কৰি দিব লাগিব অৰ্থাৎ এই তলৰটোৰ লগত এই নম্বৰটো মাল্টিপ্লাই কৰি দিব লাগে অৰ্থাৎ 7 into 4 আৰু এই নম্বৰটো যোগ কৰি দিব লাগে অৰ্থাৎ 1 is equal to 7 into 4 is equal to 28 plus 1 is equal to 29/4 তেনেকৈ 29/4 minus ইয়াৰ হ'ব 6 into 4 is equal to 24 আৰু 24 plus 1 is equal to 25 4/4 গতিকে ইয়াৰ 4 আৰু 4ৰ লসাগুটো 4 হ'ব আৰু 29 minus 25 is equal to 4 গতিকে ইয়াত থাকিব 4/4 আৰু ব্ৰেকেট থাকিব আৰু ৰ মানে অফ হয় গতিকে ইনটু আনহাতে এই 5 আৰু 15ৰ আমি লসাগু ল'লে আমি পাম যে 5 আৰু 15ৰ লসাগু ল'লে 15 হ'ব কাৰণ 5 1 যা আৰু 3 যা গতিকে 5 into 3 is equal to 5 into 3 is equal to 15 গতিকে লসাগুটো হ'ব 15 আৰু ব্ৰেকেটটো থাকিব ইয়াত আৰু যেহেতু এই ভগ্নাংশৰ তলত অৰ্থাৎ লসাগুটো 15 হয় আৰু এই ফ্ৰেকশ্যনটোত 5 আছে গতিকে আমি 5এৰে 15ক ডিভাইড কৰি দিব লাগিব অৰ্থাৎ 15ক 5এৰে লসাগুক এই ভগ্নাংশৰ হৰেৰে অৰ্থাৎ 2/5 যোনটো ফ্ৰেকশ্যন হয় তাৰ হৰ হয় 5 আৰু 5টোক 5 সংখ্যাটোৰে লসাগুটোক হৰণ কৰি দিব লাগিব অৰ্থাৎ 5এৰে 15ক হৰণ কৰিব লাগিব আৰু 3 ওলাব আনসাৰটো আৰু এই 3টোক এই 5টোৰ লগত এই 2টোৰ লগত মাল্টিপ্লাই কৰিব লাগিব 2 into 3 প্লাছ যেহেতু 15 divided by 15 is equal to 1 গতিকে 1 into 3 ইয়াত হ'ব 6 plus 3 9/15 গতিকে 4/4 into 9/15 4এৰে 4ক কটা গ'ল 1 হ'ব আৰু 9ক 3লে কাটিলে 3 বাৰ যাব আৰু 15ক 3লে কাটিলে
5 টাইমছ যাব গতিকে ইয়াৰ আনসাৰটো হ'ব 3/5 A কুৱেশ্যন নম্বৰ A। থ্যাংক ইউ।